নমস্কাৰ বন্ধুসকল, মই সিদ্ধাৰ্থ শংকৰ কলিতা আৰু এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেল সিদ্ধাৰ্থ শংকৰ কলিতালৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, অসমৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিটো মুহূৰ্ততে গাহৰিৰ মৃত্যুৰ খবৰবোৰ আহি আছে। বানত আক্ৰান্ত হৈ মৃত্যুৰ খবৰেই হওক বা ASFত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰেই হওক, এই খবৰবোৰ আহি আছে। এই খবৰবোৰে অত্যন্ত দুখ দিছে। আজি ৰাতিপুৱা এজন গাহৰি খেতিয়ক সৰুপেটা ৰামচিয়াৰী উপাধিৰ তেখেতে মোলৈ ফোন কৰি জনালে তেখেতৰ 30টা গাহৰি ASFত আক্ৰান্ত হৈ মৃত্যু হৈছিল। সেই গাহৰিকেইটাৰ ওজন আছিল 80 কেজি, 1 কুইণ্টেল, 1 কুইণ্টেল 10, 1 কুইণ্টেল 20, 1 কুইণ্টেল 50 কেজি পৰ্যন্ত ওজন আছিল। তেখেতে আচলতে বিক্ৰীৰ কাৰণে উচিত মূল্য নোপোৱাৰ কাৰণে তেখেতে কেইদিনমান ৰৈ দিছিল। আচলতে দামটো যদি উঠে তেতিয়া বিক্ৰী কৰিম বুলি, কিন্তু সেই মুহূৰ্ততে আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈ তেখেতৰ গোটেই গাহৰিকেইটাৰ মৃত্যুমুখত পৰিল। এই কথাটোৱে অত্যন্ত দুখ দিছে। আচলতে এজন গাহৰি খেতিয়কে গম পায় এনেকুৱা হ'লে কিমান বেছি দুখ লাগে বা কিমান বেছি লোকচানৰ সন্মুখীন হয়। আৰু এটা কথা যে বানত আক্ৰান্ত হৈ আৰু দুখনমান ফাৰ্ম প্ৰায় নোহোৱা হৈ যোৱাৰ নিচিনা, তেখেতসকলে গাহৰিখিনি এতিয়া থ'বলৈ জেগা নোহোৱা হৈছে। এনেধৰণৰ সমস্যাত পৰিছে। বহু গাহৰি ইতিমধ্যে বানত উটি গৈছে আৰু বহুকেইখন ফাৰ্ম ইতিমধ্যে আচলতে বানত বুৰ গৈছে। এনেবোৰ সমস্যাৰ কথা যেতিয়া এটা ফোনত আহে তেতিয়া মনটো খুব বেয়া লাগে। মই তেনেকুৱা এজন ফাৰ্মাৰৰ কথা মই ক'ব খুজিছোঁ। তেখেতে অহোপুৰুষাৰ্থ কৰিছে। তেখেতৰ নাম ধৰ্মেন্দ্ৰ বৈশ্য। তেখেত নৰ্থ গুৱাহাটীৰ এজন গাহৰি খেতিয়ক। তেখেতে আচলতে নিজৰ ফাৰ্মখন বানপানীৰ পৰা বচাবলৈ কেনেকৈ কষ্ট কৰিছে, কেনেধৰণে তেওঁ আচলতে মটৰ লগাই পানীবোৰ সিঁচি আছে, সিঁচি আচলতে ফাৰ্মৰ পৰা পানীখিনি বাহিৰ কৰিবলগীয়া হৈছে। অস্থায়ীভাৱে তেওঁ এখন ফাৰ্ম তৈয়াৰ কৰিবলৈ তেখেতৰ জেগা নাই। গতিকে গাহৰিখিনি সেইখন ফাৰ্মতে ৰাখিছে। সেইখন ফাৰ্মৰ পৰা যেই পানী সোমাই লগে লগে তেওঁ মটৰ চালু কৰি দিয়ে। মটৰ চালু কৰি সেই পানীখিনি ফাৰ্মৰ পৰা উলিয়াবলৈ চেষ্টা কৰে। কালিৰ পৰহিৰে পৰা তেওঁ ঠিক সেই কামটোকেই কৰি আছে। তেওঁ গাহৰিখিনি বচাবলৈ চেষ্টা কৰিছে। তেওঁ এটা ভিডিঅ'ৰ জৰিয়তে মোলৈ সেই আচলতে তেওঁ কৰি থকা কামখিনি, তেওঁ কেনেকৈ ফাৰ্মখন বচাবলৈ চেষ্টা কৰিছে সেইটো এটা ভিডিঅ'ৰ জৰিয়তে মোলৈ পঠিয়াই দিছে। মই মোৰ এই ভিডিঅ'টোতে তেওঁ পঠিয়াই দিয়া ভিডিঅ'টো শ্বেয়াৰ কৰিব খুজিছোঁ। আহকচোন চাই লওঁ। ধৰ্মেন্দ্ৰ বৈশ্যৰ ফাৰ্মখন আপোনালোকে নিশ্চয় দেখিলে। চাওকচোন, ফাৰ্মখন ৰক্ষা কৰিবলৈ, ফাৰ্মৰ গাহৰিবোৰ বচাই ৰাখিবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছে, কিমান কষ্ট কৰিছে। এই বৰ্ষটো আচলতে গাহৰি খেতিয়কসকলৰ কাৰণে অতি বেয়া বৰ্ষ। ASFতেই হওক, বানৰ তাণ্ডৱতেই হওক, বহুত গাহৰিৰ মৃত্যু হৈছে। এই প্ৰাকৃতিক দুৰ্যোগবোৰৰ ওচৰত আমি আচলতে সঁচাকৈ নিসহায়। বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ নিয়মীয়া প্ৰশ্ন উত্তৰ শিতান সংবিধানলৈ। আজি সংবিধান শিতানত প্ৰথমে মই ববিতা কলিতাৰ প্ৰশ্নটো লৈছোঁ। তেখেতে লিখিছে, মোৰ ফাৰ্মখন চাবলৈ এবাৰ আহিবাচোন প্লিজ। বাইদেউ, মই আচলতে এতিয়া ফাৰ্ম চোৱাৰ কথা নহয়। আপোনাৰ ফাৰ্মত কোনো বাহিৰা মানুহ এই সময়ত প্ৰৱেশ কৰিবলৈ নিদিব। আফ্ৰিকান সোয়াইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই সময়ত আচলতে কোনো বাহিৰা মানুহ আপোনাৰ ফাৰ্মখনত প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়। আৰু মই বহুকেইজন আচলতে যিকেইজনে গাহৰিৰ ব্লগ বনায়, গাহৰি সম্পৰ্কীয় ভিডিঅ' বনায়,
সেইসকললৈও মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ব্লগ বনোৱাটো খুব ভাল কথা। অন্ততঃ ফাৰ্মাৰজনে প্ৰেৰণা পায় বা তেওঁৰ গাহৰি বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় এই ব্লগবোৰৰ পৰা। গতিকে আপোনালোকে অন্ততঃ কিছুদিনলৈ বেলেগৰ ফাৰ্মত গৈ ব্লগ বনোৱাৰ চেষ্টা নকৰিবচোন। কাৰণ আফ্ৰিকান স্বাইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যিকোনো মুহূৰ্ততে যিকোনো ব্যক্তিৰ ভৰিত যদি সেই বীজাণুটো গৈ ফাৰ্মত প্ৰৱেশ কৰে, তেতিয়াহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এইবাৰ যদু দাসৰ প্ৰশ্নটো লৈছোঁ। তেখেতে লিখিছে, দাদা আপোনাৰ গাহৰি কিমান আছে জনাবচোন। দাস ডাঙৰীয়া, মোৰ বৰ্তমান গাহৰি 45টা আছে আৰু এক্সট্ৰাকৈ অলপ পোৱালি আছে, নতুন পোৱালি। মোৰ আচলতে পুৰণি যিটো ছেট আছিলে, কমপ্লিট ছেটটো মই উঠাই দিলোঁ। 4বাৰ ফেয়াৰিং হোৱাৰ পিছত মই সেই গাহৰি কেইজনী ৰখা নাই, মই ফেটেনাৰ হিচাপে বিক্ৰী কৰি দিলোঁ। আৰু এটা বোৰ আছিলে, বোৰটোকো খাচী কৰি মই ফেটেনাৰ হিচাপে বিক্ৰী কৰি দিয়া হ'ল। মোৰ আচলতে ফেটেনাৰ কিছু গাহৰি আছিলে, সেইখিনি আচলতে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত মোৰ শেষেই হৈ গ'ল। এতিয়া নতুনকৈ যিকেইটা ফেটেনাৰ ৰাখিছোঁ সেইকেইটা আছে, সেইকেইটা বিক্ৰী কিছু দেৰি হ'ব। মোৰ আচলতে এতিয়া মাইকী গাহৰিৰ সংখ্যা মোৰ 24জনী আছে। এবাৰ ফেয়াৰিং হোৱা 6জনী আছে, বাকী কেইজনী আছে গিল্ট। গতিকে মোৰ গাহৰিৰ সংখ্যা সিমানেই। এইবাৰ বিক্ৰম বিকাশ বৰুৱাৰ প্ৰশ্নটো লৈছোঁ। তেখেতে লিখিছে, মোৰ ফাৰ্মখন ফ্লাড এফেক্টেড এৰিয়াত আছে, ঘৰৰ পৰা দূৰৈত, অলপ ভয় লাগি আছে। বৰুৱা ডাঙৰীয়া, এইটো আচলতে চিন্তাৰ কাৰণ। আপোনাৰ ফাৰ্মখন যদি ফ্লাড এফেক্টেড এৰিয়াত আছে, তেতিয়াহ'লে আপুনি এটুকুৰা নিৰাপদ জেগাত অস্থায়ীভাৱে এখন ফাৰ্ম তৈয়াৰ কৰি ৰাখক। আপুনি জেওৰাৰে বেৰ দিও ৰাখিব পাৰে, জেওৰাৰে অলপ ঘনকৈ বেৰ দি ৰাখক, যাতে গাহৰিটো সৰকি যাব নোৱাৰে বা গাহৰি পোৱালিবোৰ সৰকি যাব নোৱাৰে। তেনেকৈ ঠিক অস্থায়ীভাৱে এখন ফাৰ্ম তৈয়াৰ কৰক। আপুনি ওপৰত ত্ৰিপাল দি আপুনি আচলতে বৰষুণৰ পৰা ৰক্ষা পাবলৈ আপুনি ওপৰত ত্ৰিপাল ব্যৱহাৰ কৰিব পাৰে। ঠিক তেনেধৰণে অস্থায়ীভাৱে এখন ফাৰ্ম তৈয়াৰ কৰি ৰাখক। যিকোনো মুহূৰ্তত যদি আপোনাৰ ফাৰ্মত বাঢ়নি পানীয়ে প্ৰৱেশ কৰে, তেতিয়াহ'লে আপুনি গাহৰিখিনি সেই নিৰাপদ জেগালৈ শ্বিফ্ট কৰিব পাৰিব। এইবাৰ প্ৰশ্নটো লৈছোঁ। ইয়াত লিখা আছে, মিচিং ল'ৰা মই উৎপল। তেখেতে লিখিছে, মাইকী গাহৰিক ফেটেনিং কৰিবলৈ বেজী মাৰিব লাগে নেকি হিট নহা কৰিবৰ বাবে? ডাঙৰীয়া, মই আচলতে মাইকী গাহৰি যেতিয়া ফেটেনিং কৰিছিলোঁ, মই তেনেধৰণৰ বেজী ব্যৱহাৰ কৰা নাছিলোঁ। মই আচলতে যেতিয়া হিটত আহিছিল, তেতিয়া মই ছাৰ্ভিচ দিয়া নাছিলোঁ, ছাৰ্ভিচ নিদিয়াকৈ ৰাখি গৈছিলোঁ। তাৰপিছত ভালকৈ খুৱাই মই ঠিক তেনেকৈ এজনী গাহৰি মই প্ৰায় 3 কুইণ্টেল পৰ্যন্ত ওজন হৈছিলেগৈ। সেইজনী মই আচলতে চাইছিলোঁ, আচলতে কিমাননো ডাঙৰ হয় মাইকী গাহৰি, 3 কুইণ্টেল পৰ্যন্ত ওজন হৈছিলেগৈ। গতিকে আপুনিও তেনেকৈ ট্ৰাই কৰি চাব পাৰে। এইবাৰ প্ৰিয়ংকা প্ৰেমেৰ প্ৰশ্নটোলৈ আহিছোঁ। তেখেতে লিখিছে, দাদা মই শদিয়াৰ পৰা কৈছোঁ, মোৰ লোকেল পোৱালি এতিয়া 37টামান আছে। লোকেল গাহৰি পোৱালি এতিয়া দাম কিমান চলি আছে জনাবচোন। মই এইখিনিতে কওঁ, আপুনি লোকেল গাহৰি মানে চাগে আপুনি ঘুংগুৰুৰ কথা ক'ব খুজিছে। আচলতে ঘুংগুৰুটো আমাৰ লোকেল ব্ৰিড নহয়, অসমৰ ইণ্ডিজিনিয়াছ গাহৰি নহয়। অসমৰ ইণ্ডিজিনিয়াছ গাহৰি দুবিধে আছে। এটা হ'ল দম গাহৰি, আনটো পাতি গাহৰি। এই দুটা গাহৰি পাবলৈ প্ৰায় নাই। যি কি নহওক, ঘুংগুৰু গাহৰিৰ আমাৰ এইফালে বজাৰ মূল্য 4,500, 5,000 এনেকৈ বিক্ৰী হৈ থাকে। অৱশ্যে মোৰ ফাৰ্মত ঘুংগুৰু গাহৰি নাই, ঘুংগুৰু গাহৰি মই পালন নকৰোঁ। বন্ধুসকল, আকৌ বৰষুণ দি আছে। অকণমান সময় বৰষুণ এৰিছিল, সেই সময়তে মই ভিডিঅ'টো বনাবলৈ লৈছিলোঁ। ভিডিঅ'টো বনাই থাকোঁতে আকৌ বৰষুণ আহিল। এতিয়া মুষলধাৰ বৰষুণ বাহিৰত। ভিডিঅ'টো আৰু দীঘলীয়া কৰিবলৈ মন যোৱা নাই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।